NDB সকল যিসকলে বহুত দশকৰ পৰা দশক ধৰি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে সেই সকলৰ ওপৰত ৰুজু হোৱা বহুতখিনি কেছ আছিলে যিবিলাক নন হাইনিয়াছ ক্ৰাইম আমাৰ থানা লোকেল থানাবিলাকত আছিলে লোকেল কোৰ্টত আছিলে এই নন হাইনিয়াছ ক্ৰাইমবিলাক আগতে সব কেছবিলাক ডিসপোজ কৰা হ'ল এইবিলাক মানে সব কেছবিলাক ফিনিশ কৰা হ'ল কেছ নাই আৰু কিছুমান কেছ আমাৰ চুক্তিৰ আগতে যেটো আছিলে কনভিক্টেড আছিলে এই কনভিক্টেড ডিক্লাৰেশ্যনত কিছুমান NDBৰ শীৰ্ষ নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়া বা তেনেকা কিছুমান আছে এই কেছটো চলি আছে এতিয়া সুপ্ৰিম কোৰ্টত এই কেছটো চলি আছে তাত আমি যিমান পাৰো আমাৰ পৰা সহায় আমি আগবঢ়াই আছো যাতে এই কেছটো ভালৰ ফালে বা কেছটো সলিউশন কৰিব পৰা যায় ইয়াৰ কাৰণে থ্ৰু জুডিচিয়াৰী প্ৰসেস ইয়াৰ পিছত আমাৰ 54 NDB কেডাৰ সকলে NIA কেছত আছিলে টোটাল কেছৰ নাম্বাৰটো হল 9টা কিন্তু মানুহ আছে 54 এই 54 জন NDB কেডাৰ কাৰবাৰ ট্ৰায়াল হৈছে কাৰবাৰ ট্ৰায়াল হোৱা নাই সবে জেলত আছে সেই সকলৰ কেছটো NIA চলি আছে তো এই কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDBৰ আমাৰ যিসকল প্ৰাক্তন নেতৃবৃন্দ BTR চৰকাৰ এপসু সবে মিলি আমি সঘনে অনুৰোধ কৰি আছিলো যে এই NIAৰ পৰা কেছখিনি আনিব লাগে আৰু হিটো ডিসপোজ কৰাৰ কাৰণে বা ৰিজলভ কৰাৰ কাৰণে কাম কৰিব লাগে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এই কথাটো দিছিলে আৰু যোৱা বছৰে মানে 2024তে ভাৰত চৰকাৰলৈ লিখিলে আমি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক লগ কৰিলো দুবাৰ তিনিবাৰ আৰু তেখেতক কথাটো ক'লো গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই হোম সেক্ৰেটাৰীক নিৰ্দেশ দিলে আৰু এই কেছবিলাক IBৰ পৰা হোম সেক্ৰেটাৰীৰ পৰা সবে চালিজাৰি চাইছে আৰু এই কেছটো যোৱা 8 তাৰিখে যেটো 2025 মানে 8 এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ যেটো নেকি আমাৰ NIAৰ তৰফৰ পৰা আমাৰ অসমৰ DGPলৈ এই গোটেই কেছটো প্ৰেৰণ কৰিছে মানে NIA কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে গতিকে এই 54 জন যিখিনিয়ে আমাৰ জেলত আছিলে যি কেছটো NIAৰ হাতত আছিলে এই কেছখিনি অসম চৰকাৰক ৰিটাৰ্ণ কৰি দিলে সকলো অনুৰোধ কৰা হিচাপে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসম পুলিচ অসমৰ আমাৰ ইন্টেলিজেন্স সকলো আৰু এই গোটেই সিস্টেমটো চাই পেলাই এই কেছখিনি ডিসপোজ কৰাৰ কাৰণে এই কেছখিনি ৰিজলভ কৰাৰ কাৰণে পদক্ষেপ হাতত লোৱা হ'ব গতিকে আমি বিচাৰিছিলো যে চুক্তি হৈ গল থ্ৰু প্ৰসেস থ্ৰু সিস্টেম এটাৰ পিছত এটা সমস্যা সমাধান হ'ব লাগে আৰু আজি ৰঙালী বিহুৰ সময়ত মই আমাৰ সংগ্ৰামীসকলৰ যিসকলে সংগ্ৰামীসকলে সদায় চাই যে আমাৰ কিবা এটা সমস্যা সমাধান হোৱা নাই সেই সকলৰ কাৰণে খোকা দিবৰ কাৰণে এই নিউজটো আনিছো এই কথাটো কোৱা হৈছে পাব্লিকলি মই বহুত কথা পাব্লিকলি কোৱা নাই আগতো বহুত তেনেকুৱা কামবিলাক আমাৰ হৈ আছে কিন্তু মই পাব্লিকলি কোৱা নাই কিন্তু আজি কৈছো যে এই 54 জন যিসকল জেলত আছে আৰু তেখেত সকলৰ পৰিয়ালবৰ্গ যিসকলে ভাবি আছে যে আমাৰ লৰাটো আমি ঘুলাই নাপাম নেকি বা কোনো ইয়াৰ ওপৰত কাম কৰা নাই নেকি মই তেখেত সকললৈ মেছেজটো দিব বিচাৰিছো যে অসম চৰকাৰ BTR চৰকাৰ প্ৰাক্তন NDBৰ নেতৃবৃন্দ নিখিল বড়ো ছাত্ৰ সন্থা সবে কাম কৰি প্লাই আজি এই 9টা কেছ কিন্তু 54 জন 9টা কেছত যেটো আছে এই কেছটো ৰিটাৰ্ণ আনিব পৰা হ'ল এই কাৰণে মই গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো কম দিনৰ ভিতৰতে এই কেছখিনি আমি যেনেকৈ বিচাৰিছো আমি সংগ্ৰামী সকলে চুক্তি কৰা সকলে যেনেকৈ বিচাৰিছে এই কেছটো সমাধান কৰা হ'ব তেনেকৈ এটা আমি আশা ৰাখিছো फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाय बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्को डिग्री कलेजाव सोलिगासिनो डन बस्को डिग्री कलेजाव BA अनार्सनि थाखाय बड' इकनमिक्स इंग्लिश एडुकेशननि हिस्ट्री पलिटिकल साइंस आरो BCom अनार्सनि थाखाय एकाउन्टेन्सि फाइनान्स ह्यूमन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय
फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं। लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों। जुदि गोसोगोनां फरायसाफ्रा सापागुरिनि डन बस्क' डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।